নিফাৰ ডগো আহিছে আৰু সাৱধানতা অৱলম্বন কৰি দুয়োটা অবজেক্ট যি বোমা সদৃশ অবজেক্ট আছিলে আমি সাৱধানতাৰে খোলা হ'ল আৰু খোলা হোৱাৰ পিছত দেখা গ'ল যে তাতে সাৰ্কিট আছে আৰু বোমা সদৃশ যিটো সাৰ্কিট থাকিব লাগে সেই সাৰ্কিটটো আছে কিন্তু তাত যিটো ট্ৰিগাৰিং মেকানিজম বা ডিটনেটিং মেকানিজম সেই মেকানিজমটো নাই আৰু এক্সপ্লোচিভৰ নিচিনা কিছুমান সাবষ্টেন্স তাত এটা টেমাৰ ভিতৰত সংস্থাপিত কৰিছে গতিকে আমি সাধাৰণভাৱে সেইটো এক্সপ্লোচিভ হয় নে নহয় আমি ক'ব নোৱাৰো কাৰণ সেইটো এক্সপাৰ্টেহে ক'ব পাৰিব আৰু আফটাৰ কেমিকেল এক্সামিনেশ্যন কিন্তু এটা কথা মই পুনৰ কৈছোঁ যে 8টা স্থান যি গুৱাহাটীত কৈছিলে সেই 8টা স্থানৰ ভিতৰত 6টা স্থানত আমি একো এনেকুৱা সন্দেহযুক্ত বস্তু নাপালোঁ 2টা স্থান পাণবজাৰৰ এটা স্থান আৰু এই গান্ধী বস্তিৰ এটা স্থান তাত আমি বোমা সদৃশ 2টা বস্তু পাইছোঁ তাত সাৰ্কিট আছে ডিটনেটৰ আছে কিন্তু ট্ৰিগাৰিং মেকানিজম যিটো ইগনিশ্যন মেকানিজম সেই ইগনিশ্যন মেকানিজমটো এবচেণ্ট আৰু যিটো এক্সপ্লোচিভ সাবষ্টেন্স নিচিনা কিছুমান আমি সাবষ্টেন্স পাইছোঁ কিন্তু সেইটো সঁচাকৈ এক্সপ্লোচিভ হয় নে নহয় সেইটো আফটাৰ কেমিকেল এক্সামিনেশ্যনৰ পিছতহে আমি বিতংভাৱে সঠিককৈ ক'ব পাৰিম মই বোমা সদৃশ শব্দটো কৈছোঁ কাৰণ তাত যিটো ইগনিশ্যন মেকানিজম সেইটো এবচেণ্ট মই আপোনালোকক সঠিকভাৱে আৰু বিতংকে ইতিমধ্যে কৈ দিছোঁ তাৰপিছত নতুনকৈ মোৰ আৰু ক'ব লগা একো নাই নিফাৰ ডগো আহিছে আৰু সাৱধানতা অৱলম্বন কৰি দুয়োটা অবজেক্ট যি বোমা সদৃশ অবজেক্ট আছিলে আমি সাৱধানতাৰে খোলা হ'ল আৰু খোলা হোৱাৰ পিছত দেখা গ'ল যে তাতে সাৰ্কিট আছে আৰু বোমা সদৃশ যিটো সাৰ্কিট থাকিব লাগে সেই সাৰ্কিটটো আছে কিন্তু তাত যিটো ট্ৰিগাৰিং মেকানিজম বা ডিটনেটিং মেকানিজম সেই মেকানিজমটো নাই আৰু এক্সপ্লোচিভৰ নিচিনা কিছুমান সাবষ্টেন্স তাত এটা টেমাৰ ভিতৰত সংস্থাপিত কৰিছে গতিকে আমি সাধাৰণভাৱে সেইটো এক্সপ্লোচিভ হয় নে নহয় আমি ক'ব নোৱাৰো কাৰণ সেইটো এক্সপাৰ্টেহে ক'ব পাৰিব আৰু আফটাৰ কেমিকেল এক্সামিনেশ্যন কিন্তু এটা কথা মই পুনৰ কৈছোঁ যে 8টা স্থান যি গুৱাহাটীত কৈছিলে সেই 8টা স্থানৰ ভিতৰত 6টা স্থানত আমি একো এনেকুৱা সন্দেহযুক্ত বস্তু নাপালোঁ 2টা স্থান পাণবজাৰৰ এটা স্থান আৰু এই গান্ধী বস্তিৰ এটা স্থান তাত আমি বোমা সদৃশ 2টা বস্তু পাইছোঁ তাত সাৰ্কিট আছে ডিটনেটৰ আছে কিন্তু ট্ৰিগাৰিং মেকানিজম যিটো ইগনিশ্যন মেকানিজম সেই ইগনিশ্যন মেকানিজমটো এবচেণ্ট আৰু যিটো এক্সপ্লোচিভ সাবষ্টেন্স নিচিনা কিছুমান আমি সাবষ্টেন্স পাইছোঁ কিন্তু সেইটো সঁচাকৈ এক্সপ্লোচিভ হয় নে নহয় সেইটো আফটাৰ কেমিকেল এক্সামিনেশ্যনৰ পিছতহে আমি বিতংভাৱে সঠিককৈ ক'ব পাৰিম মই বোমা সদৃশ শব্দটো কৈছোঁ কাৰণ তাত যিটো ইগনিশ্যন মেকানিজম সেইটো এবচেণ্ট মই আপোনালোকক সঠিকভাৱে আৰু বিতংকে ইতিমধ্যে কৈ দিছোঁ তাৰপিছত নতুনকৈ মোৰ আৰু ক'ব লগা একো নাই কিন্তু ঘটনাত আচলতে য'ত সামগ্ৰীটো উদ্ধাৰ হৈছে
দাবী কৰিছে যে এয়া বোমা সদৃশে